কোৱা শ্ৰদ্ধাৱান লভ্যতে জ্ঞানং তপ্তৰহ সংযত ইন্দ্ৰিয়ঃ জ্ঞানং লব্ধ পৰম শান্তিম অচিৰেণাধিগচ্ছতি আৰু শ্ৰদ্ধাৱান লভ্যতে জ্ঞানং তপ্তৰহ সংযত ইন্দ্ৰিয়ঃ জ্ঞানং লব্ধ পৰম শান্তিম অচিৰেণাধিগচ্ছতি এতিয়া চোৱা আমি অনুবাদখিনি ট্ৰাই কৰিম ইয়াৰ অনুবাদ বা অৰ্থখিনি কোৱাৰ ইয়াত কি কৈছে চোৱা শ্ৰদ্ধাৱান ইয়াত কি কৈছে শ্ৰদ্ধাৱান লভ্যতে জ্ঞানম অৰ্থাৎ শ্ৰদ্ধাৱান সকলে জ্ঞান লাভ কৰে শ্ৰদ্ধাৱান সকলে কি লাভ কৰে জ্ঞান লাভ কৰে আৰু সাধনা আৰু ইন্দ্ৰিয়ৰ সংযমৰ দ্বাৰাই আমাৰ যি সাধনা আমি যে যিকোনো এটা কাম সাধনাৰে কৰোঁ হয় না নহয় আমাৰ অভ্যাস যিকোনো আমি যেনেকুৱা মানুহে যোগ ব্যায়াম কৰে আদি এনেকুৱা ধৰণৰ যিবিলাক সাধনা থাকে মানুহৰ হয় না নহয় এনেকৈ সাধনা আৰু আমাৰ ইন্দ্ৰিয় যিবিলাক আমাৰ ইন্দ্ৰিয় আছে এই ইন্দ্ৰিয়ৰ সংযমৰ দ্বাৰাই আমি কি কৰোঁ জ্ঞান লাভ কৰোঁ বা জ্ঞান লাভ কৰে আৰু জ্ঞান লাভ কৰাৰ পিছত সোনকালে কি হয় শান্তি লাভ কৰে ঠিক আছে তো এইবিলাক কথা এইটো কথা কোনে কৈছিল জানানে শ্ৰীকৃষ্ণই কৈছিল কাক কৈছিল কাক কৈছিল অৰ্জুন না ঠিক আছে এনেকৈ কৈছিল আৰু এবাৰ কওঁ শ্ৰদ্ধাৱান লভ্যতে জ্ঞানং তপ্তৰহ সংযত ইন্দ্ৰিয়ঃ জ্ঞানং লব্ধ পৰম শান্তিম অচিৰেণাধিগচ্ছতি ঠিক আছে আৰু এবাৰ মই অনুবাদ কৰি দিছোঁ যে শ্ৰদ্ধাৱান সকলে জ্ঞান লাভ কৰে সাধনা আৰু ইন্দ্ৰিয় সংযমৰ দ্বাৰাই জ্ঞান লাভ কৰে জ্ঞান লাভ কৰাৰ পিছত সোনকালেই শান্তি লাভ কৰে ইয়াত আমি এনেকৈও ক'ব পাৰোঁ সাধনা আৰু ইন্দ্ৰিয় সংযমৰ দ্বাৰাই জ্ঞান লাভ কৰাৰ পিছত সোনকালেই শান্তি লাভ কৰে এইখিনিও আমি এনেধৰণে অনুবাদ পাব ঠিক আছে বুজি পাইছা